অফিসৰ সহকৰ্মী বন্ধুসকল, মোৰ নাম সঞ্জীৱ। এই কাহিনীটো চনত মোৰ আৰু মমিতাৰ মাজত ঘটিছিল। মমিতা মোৰ অফিসৰ সহকৰ্মী, আমি একেলগে কাম কৰা আৰু তাই ফিগাৰ। মমিতাৰ উচ্চতা ফফট, গতিকে তেওঁক অধিক আকৰ্ষণীয় দেখা যায়। মমিতাৰ ওঠ দুটাৰ ছাল আমাৰ দৰে আৰু চপিবলৈ মন যায়। মমিতা আৰু মি বহুত ভাল বন্ধু। প্ৰায় আমি দুয়ো ইজনে সিজনক মেছেজ কৰো। এদিন উইকেণ্ডত তেওঁ মোক মেছেজ কৰিলে যে মোৰ লগত চিনেমা চাবলৈ যাব বিচাৰে। মিও তাক যাবলৈ কলো। আমি দুয়ো হলঘৰ পালোগৈ। চিনেমা হলত আৰু তাই ডিপ নেক ফুল স্লিভ কলা ৰং বেকলেছ আন পিচ পিন্ধিছিল। মি মমিতালৈ চালো, চকু দুটা আঁতৰাব নোৱাৰিলো। তাই কেতিয়াও অফিচলৈ এনে পোচাক পিন্ধা নাছিল। সেইদিনা তেওঁক দেখি মোৰ লিংগটো থিয় হৈ গল। সেই দিনটো আগতে মি কেতিয়াও তাক বেয়া চকুৰে দেখা নাছিলো। তাই আহি পৰাৰ লগে লগে তাই কলে, মোৰ ভোক লাগিছে, চিনেমা হলত চমুৰাৰ আগতে কিবা এটা খাও আহক। ঘড়ীটো চালো আৰু চিনেমা আৰম্ভ হবলৈ এতিয়াও মিনিট বাকী আছিল। মি তেওঁক কলো, থিয়েটাৰলৈ গৈ চেণ্ডউইচ বা বাৰ্গাৰ অৰ্ডাৰ দি চিটবোৰ্ড খাও। তেওঁ হয় বুলি কলে আৰু আমি চিনেমা হলৰ ভিতৰলৈ সোমাই গলো। মোৰ চকুত তাই গাখীৰ ফালে গৈ থাকিল আৰু তাইও সেইটো লক্ষ্য কৰি আছিল। কাউণ্টাৰ পৰা চিকেন বাৰ্গাৰ এটা লো, তেওঁ চিকেন ৰোল এটা লো। তাৰ পিছত আমি চিনেমা হলৰ ভিতৰলৈ সোমালো। চিনেমাখন আৰম্ভ হবলৈ 8 মিনিট বাকী আছে। ৰোলটো খাই থাকোতে চচটো মমিতাৰ গোটেই গাত সোমাই যায় আৰু চাটনিখন তাইৰ স্তনৰ মাজত পৰে। আমাৰ হাতত টিস্যু পেপাৰ নাছিল আৰু চিনেমাখন আৰম্ভ হবলৈ ওলাইছিল। তাই উঠি ৱাশৰুমলৈ যাবলৈ ধৰিলে। যেতিয়া আমি তাইক কলো, ল'ৰা আৰু মোৰ ৰুমালখনেৰে চাফা কৰা, তাইও একেদৰে কৰি মোৰ ৰুমালখন বুকুৰ মাজত আঁকি চাফা কৰিলে। তাই কলে, ৰুমালখন চাফা কৰি পিছত দিম। কিন্তু মি তাক কোনো সমস্যা নাই বুলি কৈ ৰুমালখন লৈ গলো। বন্ধুসকল, আজিও ৰুমালখন মোৰ লগতো আঁকিছো। চিনেমা আৰম্ভ হল আৰু আমি চিনেমা চাবলৈ ধৰিলো। মি তাই ফালে চাই লগে লগে মোৰ চকু তাইৰ গাখীৰ ওপৰত পৰিল। মি তাইৰ স্তনটোলৈ চিকেন চাই আছিল। তাৰ পাছত তাৰ মুখলৈ চাই দেখিলো সি মোৰ ফালে চাই আছে। তাৰ পিছত তাই কলে, মি ৱাশৰুমলৈ যাম। আৰু মি কলো, হয় আহক, ময়ো যাম। ৱাশৰুমলৈ যোৱাৰ পিছত মি মমিতা আৰু তাইৰ স্তন দুটা কল্পনা কৰি আছিলো আৰু কল্পনা কৰি থাকোতে মোৰ নুনুটো থিয় হৈ গল। মোৰ নুনুটো শান্ত কৰিবলৈ মি ৱাশৰুমত মমিতাৰ কথা ভাবি হস্তমৈথুন কৰিবলৈ ধৰিলো। মিস্খলন কৰিলো আৰু তাৰ পিছত ওলাই আহিলো। মি মোৰ আসনত বহিলো। মমিতাই মোৰ ফালে চাই সুধিলে, ইমান সময় ক'ত কটালে? অলপ ভয় খাই একো নকৰাকৈয়ে চিনেমাখন চাবলৈ ধৰিলো। মমিতাই বুজি পালে যে মি হস্তমৈথুন কৰিলো। কিছু সময়ৰ পাছত মমিতা মোৰ কাণ ওচৰলৈ আহি কলে, ৰাত বহুত সুবিধা আছে, যিকোনো সময়তে নিজকে সন্তুষ্ট কৰি পাৰে। মি জানো তুমি হস্তমৈথুন কৰি নিজকে আনন্দ দিবলৈ বাথৰুমলৈ গৈছিলা। এই শাৰীটো শুনাৰ লগে লগে মি সম্পূৰ্ণ হতভম্ব হৈ পৰিলো। তেওঁৰ ফালে চাবলৈ সাহস কৰা নাছিলো। এইখিনি কৰাৰ পিছত ছোৱালীজনীয়ে মোৰ হাতত কাপোৰ এখন দি চিনেমা চাবলৈ ধৰিলে। প্ৰথমতে মি ভাবিছিলো তেওঁ মোৰ ৰুমালখন ঘূৰাই দিছে। তাৰ পিছত মনত পৰিল যে ৰুমালখন এতিয়াও মোৰ পকেটত আছে। সেই কাপোৰখন দেখি মি থতমত খালো। বন্ধুসকল, তাই মোক তাইৰ পেণ্টি খুলি মোৰ হাতত তুলি দিলে। মি বুজিলো পেণ্টি। মি তাই ফালে চালো আৰু তাই মোৰ ফালে চালে। আৰু অল্প সময়ৰ ভিতৰতে আমি ইজনে সিজনক চুমা খাবলৈ ধৰিলো। আমি প্ৰায় মিনিটমান ইজনে সিজনক চুমা খাই থাকিলো। আমি পৃথক হৈ ইফালে সিফালে চাই দেখিলো কিছুমান মানুহে আমাক চাবলৈ চেষ্টা কৰি আছে। আমি বুজিলো যে সেই মানুহবোৰেও আমাক উপভোগ কৰি আছে। আমি দুয়ো আকৌ চিনেমাখন চাবলৈ আৰম্ভ কৰিলো। মমিতাৰ হাতখন জোৰেৰে ধৰিলো। মোৰ হাতখনো জোৰেৰে ধৰিলে। তাৰ পিছত তাই কান্ধত হাত থৈ তাই কান্ধত আদৰ কৰিবলৈ ধৰিলো। মোৰ হাতখন তাই কান্ধত থকাৰ বাবে তাই মুখখন মোৰ ওচৰলৈ আহিল আৰু আমি আকৌ ইজনে সিজনক স্পৰ্শ কৰিবলৈ ধৰিলো। মি হাতখন তাই স্তনৰ ফালে লৰচৰ কৰি আছিল। মি লাহে লাহে তাই বাওঁ স্তনটো হেঁচা মাৰি ধৰিলো। তাই গাখীৰ চেপি থাকোতে তাই মোৰ ওঠটো কামুৰিলে। বিষ অনুভৱ কৰিছিল, কিন্তু সেই বিষটো বৰ মিঠা আছিল। কিছু সময় গাখীৰ লগতো খেলাৰ পিছত মি তাইৰ উৰুত হাত থৈ তাইৰ ভোদাত আদৰ কৰিবলৈ ধৰিলো। তাই ভোদাখন তিতি গৈছে। তাই ভোদাৰ পৰা মোৰ এটা আঙুলি আঁতৰাই লাহে লাহে তাই ভোদাৰ ভিতৰত চমুৰাই দিলো। মমিতাই চিঞৰি উঠিল। লগে লগে আঙুলি দুটা উলিয়াই তাই সন্মুখত চেলেকিলো। এই কথা দেখি সি বৰ আনন্দিত হৈ এটা দুষ্টামি হাঁহি মাৰিলে। সি মোৰ কাণত ফুচফুচাই কলে, চিনেমা শেষ হলে তোমাৰ ঘৰলৈ যাও। মি তেওঁক কলো, এতিয়া আমি নিজকে নিয়ন্ত্ৰণ কৰি পৰা নাই। গতিকে মমিতাই কলে, আমি চিনেমাখন চাবলৈ ধন দিলো, গতিকে আমি গোটেই চিনেমাখন চাও। চিনেমাখন যথেষ্ট আকৰ্ষণীয় আছিল, গতিকে আমি গোটেই চিনেমাখন চাই তাৰ পিছত থিয়েটাৰ পৰা ওলাই আহিলো। আমি দুয়ো ইজনে সিজনৰ হাতত ধৰি আছিলো, প্ৰেমিকা প্ৰেমীৰ দৰে। পাৰ্কিং পৰা মমিতাক বাইকত লৈ আহি মোৰ ঘৰলৈ আহিলো। আগতে ঘৰত অকলে থাকিছিলো। দুৱাৰখন বন্ধ কৰি থাকোতে ইজনে সিজনক চুমা খাই আমি দুয়ো ঘৰ ভিতৰলৈ সোমাই গলো। আমি প্ৰায় মিনিটমান ইজনে সিজনক চুমা খালো। তাৰ পাছত মমিতাক কোলাত লৈ চৰ্ণী কোঠালৈ লৈ গলো। চৰ্ণী কোঠালৈ গৈ বিছনাত শুই পৰিলো। মোৰ কোলাত উঠি তাই বহুত হাঁহি আছিল। মি তাইক বিছনাত চুমা খাই থাকিলো। তাৰ পিছত তাই লাহে লাহে হাতেৰে কাপোৰ খুলিবলৈ ধৰিলে। মমিতাই লেছ ব্ৰা পিন্ধিছিল কাৰণ ডিপ নেকলাইন। তাইৰ ওপৰ অৰ্ধেকটো আঁতৰাৰ পিছত মি তাইৰ ব্ৰাখন খুলি দিলো আৰু তাইৰ স্তন দুটা মোৰ সন্মুখত নাচি গল। দুয়োখন স্তন দুহাতেৰে হেঁচা মাৰি ধৰিলো। তেতিয়া মমিতাই জোৰেৰে চিঞৰি উঠিল, লেহেমিয়া কৰ,
তাৰপিছত তুমি তাই এটা স্তন মুখতলৈ চপিবলৈ ধৰিলো। মি আনখন হাতেৰে তাই আনটো নিপল আদৰ কৰিবলৈ ধৰিলো আৰু তাৰপিছত আনটো নিপল মুখতলৈ হাতখন তাই মুখৰ ভিতৰত সোমাই দিলো। তাই মোৰ আঙুলিবোৰ ললিপপৰ দৰে চপি আছিল। এতিয়া আমি লাহে লাহে তাই নাভি ফালে আগবাঢ়িলো। তাৰপিছত আমি তাই নাভিটো চুহিলো আৰু মমিতাই জোৰেৰে চিঞৰিলে আৰু তললৈ আহক। তাৰপিছত লাহে লাহে জিভাখন তাই ভোদাখনৰ ওচৰলৈ গলো। জিভাখনেৰে তাই ভোদাখন চুহি থাকোতে তাই গোটেই শৰীৰটোত বিদ্যুৎ প্ৰবাহ এটা বগল। সি উঠিল। মি তাই ভোদাখন চেলেকিবলৈ ধৰিলো। মোৰ জিভাখনে তাই ভোদাৰ ৰসৰ চৰা দিবলৈ ধৰিলে। বহুত মজা কৰি আছিল। প্ৰথমবাৰ বাবে ছোৱালী এজনী ভোদা চেলেকি আছিল। প্ৰথমবাৰ বাবে এজন ল'ৰা মমিতাইও ভোদা চেলেকিলে। ইয়াৰ আগতে তাই সকলো প্ৰেমিকে কেৱল তাইৰ লগতো যৌন সম্পৰ্ক কৰিছিল। মিনিটৰ পাছত মমিতাৰ শৰীৰত উত্তেজনা হবলৈ ধৰিলে। মি বুজিলো যে এতিয়া তাই পানী ওলাই আব। মি তাই ভোদাখন দহাতেৰে মেলি জোৰেৰে চেলেকিলো আৰু মমিতাই জোৰকৈ তাই সকলো বস্তু মোৰ মুখত ঢালি দিলে আৰু তাই বস্তুবোৰ মোৰ মুখৰ ভিতৰলৈ সোমাই গল। মি তাৰ ৰস খাবলৈ ধৰিলো যেন তাই ৰস অমৃত। মমিতা চেক্সত আধা মৃত আছিল। তাই সম্পূৰ্ণ সন্তুষ্ট আছিল। তথাপিও মি তাই ভোদাখন চেলেকি আছিল। মমিতাই ক আছিল, তুমি বা মোক এৰি ওৰা। কিন্তু মি এই নাথাকিলো। তাই ভোদাখন 8 মিনিট চেলেকি আকৌ মমিতাৰ ৰস এৰি দিলো। মি মমিতাক চুমা খাবলৈ ধৰিলো আৰু তাই কাণখন মোৰ ওঠৰ ওচৰলৈ কলো, তোমাৰ পাল। মমিতাই বুজি নাপালে। তাৰপিছত মি মোৰ নুনুটো তাই মুখৰ ওচৰলৈ আহিলো। মমিতাই মোৰ লিংগটো দেখি কলে, আজিলৈকে মি কাৰো লিংগ মুখত লৰা নাই। মাত্ৰ যৌন সম্পৰ্ক স্থাপন কৰিছিল। মি তেওঁক কলো, এবাৰ চেষ্টা কৰ, ভাল নাপালে নাপাব। মমিতাই মোৰ লিংগটো দগাটো মুখতলৈ চপিবলৈ ধৰিলে। অলপ পিছত তাই মোৰ লিংগটো ললিপপৰ দৰে চপি চেলেকিবলৈ ধৰিলে। মোৰ লিংগটো সম্পূৰ্ণ থিয় হৈ তাই ডিঙিলৈকে উঠি গল। মি আৰু লব নোৱাৰো। মমিতাই লগে লগে মোৰ লিংগটো মুখৰ পৰা উলিয়াই আনিলে। তেতিয়ালৈকে মোৰ লিংগটো তিতি গৈছিল। মি মমিতাক বিছনাত থৈ মোৰ লিংগটো তাইৰ ভোদাত ঘঁহিবলৈ ধৰিলো। মমিতাই যৌন সম্পৰ্কৰ সময়ত লঘু শব্দ কৰিবলৈ ধৰিলে। প্ৰায় মিনিটমান এই কাম কৰি থাকিলো। মমিতাই চিঞৰিলে, তুমি সোনকালে ঢালি দিয়া, মি আৰু নিজকে ৰখাব নোৱাৰো। তাৰপিছত তুমি তাই ভোদাখন অলপ ঠেলি দিলো আৰু মমিতাই চিঞৰি উঠিল। তাই সমুনিয়া শুনি মোৰ নুনুটো টান হ'ব পাৰিল আৰু দ্বিতীয়টো ষ্ট্ৰকত তুমি মোৰ গোটেই নুনুটো তাই ভোদাত ঠেলি দিলো। মমিতাই চকু দুটা মুদি উপভোগ কৰিবলৈ ধৰিলে। মিনিট 14 কৰাৰ পিছত মি বিৰপাত কৰিবলৈ ওলাইছিলো। এতিয়া মি মমিতাক ইংগিত দিলো আৰু তাই কলে, তুমি মোৰ ভিতৰত তোমাৰ কামো ঢালি দিবা। মমিতাই এই কথা কৰাৰ লগে লগে মি স্খলন কৰি তাই ওপৰত শুই পৰিলো। আমি দুয়ো তেনেকৈয়ে ইজনে সিজনৰ ওপৰত শুই পৰিলো। সেইদিনা দুয়ো ক্লান্ত হৈ পৰিলো। কিছু সময় পাছত আমি দুয়ো বাথৰুমলৈ গৈ একেলগে গা ধুলো। বাথৰুমত আমি আকৌ চুপ দিলো আৰু পুনৰ বেডৰুমলৈ গৈ শুই পৰিলো।